বৰদিন আৰু নৱবৰ্ষ উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বীলৈ শুভেচ্ছা জ্ঞাপন কৰিলে বিটিআৰৰ জনপ্ৰিয় ইএম সঞ্জীৱ তান্তিয়ে। বৰ্তমান অসম বিটিআৰ আৰু সমগ্ৰ ভাৰতবৰ্ষত শান্তি ঘূৰি আহিছে। এনে শান্তিৰ পৰিৱেশত এক ধুমধামেৰে খ্ৰীষ্টান ধৰ্মীয় উদযাপন কৰিব পবিত্ৰ বৰদিন। উক্ত বৰদিনলৈ শুভকামনা কৰি ননৈ চাৰফাং পৰিষদীয় সমষ্টিৰ জনপ্ৰিয় MCLA তথা ইএম সঞ্জীৱ তান্তিয়ে অসম বিটিআৰ আৰু ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীলৈ বৰদিন আৰু ইংৰাজী নতুন বৰ্ষলৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ইএমগৰাকীয়ে বৰদিনৰ শুভেচ্ছা বাণীত কয় যে শান্তিৰ পৰিৱেশ আৰু একতা এনাজৰীৰ মাজেৰেহে দেশে উন্নতিৰ পথত আগুৱাই যাব পাৰে। আহকচোন ইএমগৰাকীয়ে আমাৰ চেনেলৰ জৰিয়তে বৰদিন আৰু নৱবৰ্ষৰ শুভেচ্ছা বাণীত কি ক'লে শুনো। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ। নমস্কাৰ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ বাসগৃহত আজি উপস্থিত হৈছে আৰু আপোনালোকৰ জৰিয়তে মই সমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী আমাৰ যিখিনি ভাই ভনী আছে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা প্ৰণাম জনাই খ্ৰীষ্টমাছৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া গোটেই ভাৰতবৰ্ষত আমাৰ এটা শান্তি বিৰাজমান হৈ আছে আৰু বিভিন্ন ভাষা ভাষীৰ পৰা আদি কৰি ধৰ্মাৱলম্বী লোকসকল ইয়াতে শান্তিৰে বিৰাজমান হৈছে। আপোনালোকে মন কৰিব গোটেই বিশ্বত কিন্তু অশান্তিৰ এটা বাতাবৰণ চলি আছে। তাৰে মাজত আমি ইমান ধুনীয়াকৈ আমি আমাৰ দেশত বসবাস কৰি আছোঁ। গতিকে মই কামনা কৰিছোঁ আমাৰ প্ৰভু যীশুৱে গোটেই বিশ্বত শান্তি নমাই আনক। যিবিলাক দেশত আজি অশান্তি পৰিৱেশ সৃষ্টি হৈছে সেইবিলাক দেশতো যাতে শান্তি বিৰাজমান হওক তাৰে কামনা কৰিছোঁ। ইয়াৰ চেগতে মই আগন্তুক ইংৰাজী নৱবৰ্ষৰো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেইন কথা শান্তি আনিব কোনো চৰকাৰে এইটো এটা এনেকৈ ছিষ্টেম নহয় যে আনি দিব। আমি বুজি পাব লাগিব আমি জনসাধাৰণে কি বিচাৰিছোঁ। আমি যদি জনসাধাৰণে যদি শান্তি বিচাৰিছে শান্তি আহি যাব। আৰু আগতে ছিষ্টেমবিলাকে এনেকৈ আছিলে যে গোটেইখিনি অশান্তিৰ এটা অৰাজকতা এটা চলি আছিলে। গতিকে ক্ৰমাৎ 4 বছৰত বিটিআৰত ডেভেলপমেণ্টৰ লগত সকলোতকৈ আগত কিন্তু শান্তি বিৰাজমান হৈছে আৰু সেইকাৰণে এতিয়া আমি নতুন কথা ভাবিবলৈ আৰম্ভ কৰিছোঁ। বহুত মানুহ মানে ভাল মানুহে আমি যেতিয়া গুৱাহাটীত যাওঁ বা আউট অফ বিটিআৰ যাওঁ সকলোৱে আমাক কয় যে এতিয়া কিন্তু বিটিআৰৰ পৰিৱেশটো বেলেগ ৰাজ্যৰ তুলনাত বুলি কয়। বেলেগ ৰাজ্যৰ তুলনাত খুব শান্তি হৈ আছে তাতে। আৰু যোৱা 19 তাৰিখেও আমাৰ সৰ্বদলীয় বুলি ক'ব পাৰি আমাৰ স্পীকাৰ ছাৰৰ নেতৃত্বত আমাৰ MLA সকলক লৈ পেলাই এটা দল আমাৰ বিটিআৰত আহিছিলে আৰু আমাৰ বৈঠকত তেখেতসকলে মানে তাৰে মাজতে 2-এজন MLA সকলে আমাক ক'লে যে আমাৰ বিটিআৰ বুলি ক'লে আমাৰ এটা বেলেগ কনচেপ্ট আছিলে। অশান্তি মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদ বা এনেকৈ আছিলে। ইয়াতে আহি পেলাই আমি বেলেগ এটা ৰূপ দেখা পালোঁ, মানে দৃশ্য দেখা পালোঁ। এইটো কাৰণে আমি খুব আনন্দিত বুলি তেখেতসকলে ক'লে। মানে বহুতৰ মানে এনেকৈ কনচেপ্ট আছিলে যে বিটিআৰ বুলি ক'লে একদম মানে অৰাজকতা বা একদম ডিষ্টাৰ্ব এৰিয়া বুলি ভাবিছিলে। গতিকে সেইটো কনচেপ্টটো তেখেতসকলৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি জনপ্ৰতিনিধি হৈছোঁ আৰু এই জনপ্ৰতিনিধি হোৱাৰ আগতে মই এজন সাধাৰণ ৰাইজী আছিলোঁ বা সাধাৰণ মানুহ আছিলোঁ। আমি তেতিয়া এক্সপেক্ট কৰি আছিলোঁ যে জনপ্ৰতিনিধি কেনেকৈ হ'ব লাগে, যে জনসাধাৰণে যাতে তেখেতক ইজিলি পাওক আৰু তেখেতে জনসাধাৰণৰ প্ৰতিনিধি হওক আৰু জনসাধাৰণৰ দুখ সুখ গোটেইখিনি শুনক আৰু সমাধান কৰাটো কিমান কৰিব পাৰিব সেইটো বেলেগ কথা, কিন্তু কমচে কম আমি মানুহৰ লগত ব্যৱহাৰটো আৰু মানুহৰ কথাটো বুজি ল'ব পাৰিব লাগিব। জনসাধাৰণে আমাক ইজিলি আহি পেলাই যাতে কথা পাতে, কোনো মানে বাধা নহয়। আমাৰ 2-3টা গেট দৰকাৰ নাই যে এইটো গেট পাৰ হয় আৰু 2 নম্বৰ গেট পাৰ হৈহে জনপ্ৰতিনিধিক আমি লগ পাম। ছিকিউৰিটিবিলাকে আমাক সোধ-পোছ কৰিব, কাক লগ কৰিব আহিছে, কিয় লগ কৰিব আহিছে, সেইবিলাক দৰকাৰ নাই। ডাইৰেক্ট আহি পেলাই মোৰ লগত বহি পেলাই ইয়াতে কথা পাতিব পাৰিব। এনেকৈ এটা সুবিধা হ'ব লাগে জনপ্ৰতিনিধিৰ। এইটো আমি আগতে ভাবিছিলোঁ যেতিয়া আমি সাধাৰণ হৈ আছিলোঁ। গতিকে মই যেতিয়া জনপ্ৰতিনিধি হ'লোঁ ময়ো আকৌ যদি বেলেগকৈ ব্যৱহাৰ কৰিম, যে মই কোনোবা VIP হৈ গ'লোঁ বুলি যদি ব্যৱহাৰ কৰিম, এইটোতো টোটেলি ডিফাৰেণ্ট হৈ যাব। আমি যোনটো আইডিঅ'লজি বিচাৰোঁ আৰু যোনটো কোৱালিটি এটা জনপ্ৰতিনিধিৰ পৰা বিচাৰোঁ সেইখিনি আমি নিজে আগতে এডপ্ট কৰি ল'ব লাগিব, আমি নিজে মানি ল'ব লাগিব। সেইটোৱে চিম্পলিচিটি অলৱেজ জনপ্ৰতিনিধি সদায় ডাউন টু দ্য আৰ্থ হৈ থাকিব লাগে
আৰু সেইটোৱে মই মিনিংটো মই মানে অৱলম্বন কৰিছোঁ আৰু মই বেলেগকো দেখা পাইছোঁ আমাৰ অনাৰেবল CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো দেখা পাইছোঁ তেখেতে একদম সাধাৰণ সদায় ডাউন টু দ্য আৰ্থ হৈ থাকে একদম ইজিলি মানুহে লগ পায় আগৰ তুলনাত আগতে আমি মানে CM বুলি ক'লে আমি কেতিয়াও লগ নাপাম এনেকুৱা হৈ থাকে তো আজিৰ তাৰিখত কিন্তু সাধাৰণ মানুহো তেখেতক লগ পায় ইভেন মই আমাৰ অনাৰেবল BTR চিফ ডাঙৰীয়াৰ কথা কম তেখেতো কিন্তু অলৱেজ ডাউন টু দ্য আৰ্থ অহংকাৰ বা কিবা বা এইবিলাক মানে যি এটা ৰজা টাইপৰ এটা সেইবিলাক একো ফিলিংছ নাই তেখেতসকলৰ পৰা আমি শিকিছোঁ যে কেনেকৈ জনপ্ৰতিনিধি এজন হ'ব লাগে আৰু চিম্পল যিমান পাৰে চিম্পলিচিটি হ'ব লাগে শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916